2022 চনৰ যি সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা অসম লোকসেৱা আয়োগে পৰিচালনা কৰিছিল তাৰ ভিত্তিত আজি আমি 840 গৰাকী প্ৰাৰ্থীক অসম অসামৰিক সেৱা অসম আৰক্ষী সেৱা আৰু অন্যান্য সংলগ্ন সেৱাসমূহত নিযুক্তি দিয়াৰ বাবে ইয়াত এই সভাগৃহত আমি সমবেত হৈছো 2021 চনৰ মে মাহত ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ সময়ত আমি সিদ্ধান্ত লৈছিলো যে অসমত যিমান সোনকালে পাৰো আমি 1 লাখ চৰকাৰী চাকৰি স্বচ্ছ আৰু নিকা পদ্ধতিৰে আমি প্ৰদান কৰিম এই প্ৰক্ৰিয়া 2021 চনৰ মে মাহৰ পৰা আৰম্ভ হোৱাৰ পিছত বৰ্তমানলৈ আমি 93,557 গৰাকী প্ৰাৰ্থীক স্বচ্ছতা আৰু নিকা পদ্ধতিৰ মাজেৰে নিযুক্তি দিবলৈ সক্ষম হৈছো 2021 বৰ্ষত আমি 4,779 গৰাকী 2022 বৰ্ষত 35,130 গৰাকী আৰু 2023 বৰ্ষত 53,648 গৰাকী প্ৰাৰ্থী ইতিমধ্যে চৰকাৰত নিযুক্তি পাবলৈ সক্ষম হৈছে 2024 চনত শিক্ষা বিভাগত নতুন নিযুক্তি হৈছে আৰু আজি আমি অসম অসামৰিক সেৱা আৰু আন সংলগ্ন সেৱাসমূহত 840 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ দিবলৈ আগবাঢ়িছো আনহাতে এই সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ ফলত নিযুক্তি পোৱা প্ৰাৰ্থীৰ সংখ্যা 94,357 লৈ বৃদ্ধি পাইছে আৰু ইতিমধ্যে আমি ৰাজ্যত 35,910টা পদৰ বাবে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো আৰু যাৰ ভিতৰত লোকসেৱা আয়োগৰ পৰৱৰ্তী বছৰ অৰ্থাৎ 2023 চনৰ বাবে আমি 2039টা পদৰ বাবে বিজ্ঞাপন বা পৰীক্ষাৰ বাবে সাজু হৈছো আজি নিযুক্তি পাবলৈ ওলোৱা গোটেই যদি আমি সমগ্ৰ বিভাগবিলাকৰ প্ৰতি লক্ষ্য ৰাখো 83 গৰাকী আসাম সিভিল সাৰ্ভিসত নিযুক্তি হ'ব ৰাজ্যৰ আৰক্ষী সেৱাত ডেপুটি সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ হিচাপে 65 গৰাকী যুৱক যুৱতী নিযুক্তি হ'ব বহু দিনৰ পৰা বিত্ত বিভাগত আমাৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পদসমূহ খালী হৈ আছিল ৰাজ্যৰ বহু কেইটা চৰকাৰী বিভাগত এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ নোহোৱা বাবে আমি এক বৃহৎ সমস্যাৰ সন্মুখীন হৈ আহিছিলো আজি 492 গৰাকী যুৱক যুৱতী বিত্ত বিভাগত নিযুক্তি পত্ৰ পাবলৈ সক্ষম হ'ব প্ৰথমবাৰৰ বাবে আমি এটা নতুন প্ৰয়োগ কৰিছিলো সাধাৰণতে এপিএসসি যেতিয়া পৰীক্ষা আয়োজিত হয় আসাম সিভিল সাৰ্ভিস আসাম পুলিচ সাৰ্ভিস এক্সাইজ ট্যাক্সেশন আৰু ট্ৰান্সপোৰ্ট আৰু কোঅপাৰেটিভ ডিপাৰ্টমেন্টৰ কিছু নিৰ্দিষ্ট পদত ইয়াৰ নিযুক্তি হৈছিল আনহাতে গোটেই বছৰটো দুটা এটা তিনিটা বিভিন্ন পদৰ বাবে লোকসেৱা আয়োগে বিজ্ঞাপন উলিয়াইছিল আৰু তেওঁলোকে কম্বাইন নিযুক্তি কৰাৰ পিছত আন নিযুক্তিসমূহ কৰিবলৈ 2 বছৰ 3 বছৰ 4 বছৰ পৰ্যন্ত সময় লৈছিল
আমাৰ চৰকাৰ অহাৰ পিছত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে য'ত গ্ৰেজুৱেশ্যন এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে তেনেকুৱা সমগ্ৰ গেজেটেড পোষ্ট আমি লোকসেৱা আয়োগৰ জৰিয়তে এটা সংযুক্ত পৰীক্ষাৰ মাজেৰে আমি নিযুক্তি দিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ